এই উঠ কি লাগ বল ৰে গাহৰি খাওঁ বল কি কৰিলে মোৰ ৰাতিপুৱাৰ পৰা কৰি থকা তপস্যাৰ তই এয়া ফল দিলি তই এতিয়াই গাহৰি হৈ যাবি ঐ মোক কি কৰিলি মোক কি কৰিলি ৰক্তিম মোক কি কৰিলি মোক কিবা এটা উপায় দে মোক কিবা এটা উপায় দে মই এনেকে নোৱাৰো জীৱনটো জীয়াই থাকিবলৈ ৰক্তিম মোক কিবা এটা উপায় দে ইয়াৰ এটাই উপায় আছে আজিৰ পৰা 3 বছৰ পিছত হনুমান মন্দিৰৰ পিছফালে গৈ তই 3জন গাহৰি লাভাৰক তই গাহৰি খুৱাব লাগিব কিন্তু এটা কথা তাত তই এক পিছু মুখত দিব নোৱাৰিবি আৰু তই গাহৰি এৰিব লাগিব শুনিলি নে কথাটো ঠিক আছে 3 বছৰ মই ৰখিম মই অপেক্ষা কৰিম 3 বছৰ পিছত মই মানুহ বনিলে হ'ল আৰু গাহৰিও ত্যাগ দিম শপত খাইছো গাহৰি মই ত্যাগ দিম 3 বছৰ পিছত আজিয়ে দিনটো আহি গৈছা আজিৰ দিনটো আহি গৈছে মই য'ত গাহৰি পোৱা মানুহ হ'ম আজি মই মানুহ হ'ম গাহৰি পোৱা আজিয়ে সেই দিনটো আজি আৰু গাহৰি পোৱা মানুহ হোৱা দিন মোৰ মই মানুহ হৈ গলো